নমস্কাৰ গুড ইভিনিং সকলোকে আৰু এটা সুখবৰ মোৰ কাৰণে বিশেষকৈ কষ্টৰ কৰাৰ মানে ফল এটা পালো বুলি ক'ব পাৰি বিশেষকৈ পইচাৰ কাৰণে কৰিছো বুলি নহয় একচুয়ালি ভাল লাগে কাৰণে ভিডিঅ' বনাও ইউটিউবত ফেসবুকত আৰু ফাইনালি আজি ফেসবুকৰ পৰা প্ৰথম আৰ্নিং এটা হৈছে কম হলেও বেছি হলেও মই আপোনাক জনাই দিছো স্ক্ৰিনশ্বটটো মই লগাই দিছো চাব আৰু একচুয়ালি যোৱা 24 তাৰিখে অক্টোবৰ 24 তাৰিখে মোৰ ফাৰ্স্ট আৰ্নিং $30 এটা ক্ৰেডিট হৈছে একাউণ্টত তো পইচাটো ক'ৰ পৰা আহিলে একচুয়ালি গম পোৱা নাছিলো আৰু আজি এনে ফেসবুকত চাই থাকোতে স্ক্ৰল কৰি থাকোতে বেলেগে আৰ্নিং স্ক্ৰিনশ্বট লগাইছে তো মই চাওঁচোন মোৰ কি হৈ আছে বুলি চাওঁতে মই 2600 টকা মানে $30 এটা ক্ৰেডিট হ'ল তো মই ভাবিলো 2400 টকাটো এই মোৰ বেংকত আহিছিলে 2600 টকা 2660 টকা প্ৰায় 88 টকা পাৰ ডলাৰ তো কিহৰ হয় হেতু এতিয়াহে গম পালো যোৱা দুদিন হ'ল কালি মানে মই চেক কৰিছিলো বেংক একাউণ্টটো 2600 টকা ক্ৰেডিট হৈছিলে তো বহুতেই ভাল লাগিছিলে নহয় ভাল লাগিছে আৰু ইয়া ফ্যামিলি তেওঁলোককো জনাইছো আৰু ভাল লাগিছে ঘৰত মাক ফোন কৰিলো ভাইটিক ফোন কৰিলো বিশেষকৈ ইউটিউবত এতিয়ালৈকে হোৱা নাই বাৰু $100 হলে চাগে ইউটিউবত পে আউট আহিব আৰু ফেসবুকত চাগে মই সেটিংটো মিনিমাম কৰি থৈছিলো কাৰণে $30 ক্ৰেডিট হৈ গ'ল আৰু এটো অকল মানে আপোনালোকৰ মৰম চেনেহৰ কাৰণে হৈছে বিশেষকৈ এটো মই আৰ্নিঙৰ প্লেটফৰ্মৰ কাৰণে মই ভিডিঅ' দিছো হেতু নহয় মোক ভিডিঅ' কৰি ভাল লাগে মই একচুয়ালি এক্সপ্লোৰ কৰি ভাল পাওঁ কিন্তু জবৰ নিজৰ যোনটো জব কৰিছো হেতুৰ কিছুমান বান্ধনৰ কাৰণে এইবিলাক এটা লিমিটেড টাইমৰ কাৰণে মই কৰিবলগীয়া হয় আৰু অশেষ ধন্যবাদ সকলোকে যিসকলে মোৰ ভিডিঅ' চাই আপোনালোকৰ সাপোৰ্ট এনেদৰে কৰি থাকিব আগন্তুক দিনত নিশ্চয় আপোনালোকক ভাল ভিডিঅ' লৈ আহিম আপোনালোকলৈ আৰু মই ভাবো আপোনালোকে যোৱা মই দুদিনৰ আগত এটা পোষ্ট কৰিছো মাননীয় ৰঞ্জন গগৈদেৱৰ লগত আমাৰ ৰিটায়াৰ্ড চিফ জাষ্টিস অফ ইণ্ডিয়া অসমৰ সন্তান আৰু তেওঁ বৰ্তমান ৰাজ্যসভাৰ সদস্য তো আপোনালোকে ভিডিঅ'টোত সহায় দিছে ভাল পাইছো কিন্তু যিমান সহায় দিব লাগে ভাবিছিলো মই সহায় ভাল আহিব বুলি কাৰণ মই ভাবো তেওঁৰ ভিডিঅ' অসমত বহুতেই কম তেওঁৰ ইন্টাৰভিউ লৈছে বা তেনেকুৱা ধৰণৰ কিন্তু মই চেষ্টা এটা কৰিছিলো আৰু তেওঁ মোক সহায় জনালে আৰু তেওঁৰ লগত বাৰ্তালাপ কৰিছো আপোনালোকে চাব বুলি আশা কৰিছো আপোনালোকে শ্বেয়াৰো কৰিব তেওঁলোকে বহুতখিনি কথা কৈছে তো সেইখিনি কথা বহুত আমাৰ অসমৰ কাৰণে দৰকাৰী কথা ন্যায়পালিকাৰ বিষয়ে কথা পাতিছে জজ কেনেকৈ তেওঁ কষ্ট কৰিছিলে জীৱনত সেইখিনি কথা তো আশা কৰিছো আপোনালোকে চাব ভিডিঅ'টো আৰু ফেসবুক আৰু ইনষ্টাগ্ৰামত নাই দিয়া বাৰু ফেসবুক আৰু ইউটিউবত উপলব্ধ আছে আৰু অশেষ ধন্যবাদ আপোনালোকৰ মৰম চেনেহ দিয়াৰ কাৰণে মোক ইমানখিনি সাপোৰ্ট দি পিনে যি কি নহওক আজি পইচা $30 পাইছো হেতু এটা সুখ হেতু এটা অনুভৱ বেলেগ আৰু এইটো নহয় যে মই পইচাৰ কাৰণে ভিডিঅ' বনাও এটা হবি হয় ভাল লাগে কৰি পিনে আৰু হয়তো আজিলৈকে ফেসবুক আৰু ইউটিউবত ভিডিঅ' বনাবৰ কাৰণে যিমান টকা খৰচা কৰিছো হেতু হয়তো এইটো টকা একোই নহয় তাৰ কাৰণে কষ্ট হয় বহুতখিনি ধৈৰ্য বহুতখিনি স্যাক্ৰিফাইস কৰিবলগীয়া হয় আৰু সেই স্যাক্ৰিফাইস যদি ভিডিঅ'টো ভালকৈ চলে সহায় দিয়ে কমেন্ট কৰে তেতিয়া নিশ্চয় ভাল লাগে আৰু উৎসাহ এটা পোৱা যায় যে আগলৈ আৰু ভাল ভিডিঅ' ইনফৰমেশ্যন দিবলৈ কাৰণে তো নিশ্চয় মোৰ যিসকল ভিউৱাৰ্ছ হয় তেওঁলোকে জেনুইন ভিউৱাৰ্ছ আৰু তেওঁলোকে মোৰ ভিডিঅ' চাই সাপোৰ্ট কৰে যিসকল আছে ভাল লাগে আগলৈ আপোনালোকক নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিম নতুন টপিকৰ ওপৰত আৰু চেষ্টা কৰিম এনেকুৱা আপুনি বিশেষকৈ অসমত চেষ্টা কৰিছো আৰু মই ডিব্ৰুগড়ৰ পৰা যে কিছুমান মই তেনেকৈ প্ৰফেশ্যনেল নহয় তথাপিও ব্ৰডকাষ্ট আদিবাসী আৰু অসমীয়া দুইটা লেংগুৱেজতে কৰিবলৈ চেষ্টা কৰিছো তো নিশ্চয় আপোনালোকৰ মৰম চেনেহৰ পৰা মই উপকৃত হৈছো বুলি আজি প্ৰমাণ দিছে তাৰ কাৰণে বহুত ধন্যবাদ আকৌ জয় আদিবাসী জয় জোহাৰ জয় অসম